মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ভইচ চেঞ্জৰ 2000-ৰ পৰা 2004 এই 5 বছৰৰ মেট্ৰিকৰ ফাইনেলত অহা কুৱেশ্যনসমূহৰ আলোচনা কৰিম। ঠিক আছে, তো 2000-ৰ 1 নম্বৰত যিটো আহিছিল, ইউ শুড নট ৰেইজ দ্য কুৱেশ্যন নাও। তো এইটো চাব লাগিব, এইটো এক্টিভত আছে নে পেছিভত আছে? এইটো এক্টিভতে আছে। তো অবজেক্টটো কি হ'ব? দ্য কুৱেশ্যন। ৰেইজ মেইন ভাৰ্ব, ইউটো ছাবজেক্ট আছে। তো কি হ'ব তেনেহ'লে? দি কুৱেশ্যন। কেন মে মাষ্ট যেনেকুৱা, কেন মে মাষ্ট থাকিলে এক্টিভতো কেন মে মাষ্ট, পেছিভতো থাকি কি হয়? বি হয়। ঠিক এইদৰে এইটো কি হ'ব? শুড আছে, শুড বি হ'ব। তো নট যিহেতু আছে নেগেটিভতো আছে, এইটো পেছিভতো কি কৰিব লাগিব? নেগেটিভত কৰিব লাগিব। আৰু এই ক্ষেত্ৰত এটা কথা মনত ৰাখিব লাগিব, কিছুমানৰ ভইচ আৰু নেৰেশ্যনত কিন্তু এটা কনফিউজ হৈ যায়। নেৰেশ্যনত কি হয়? কুৱেশ্যন মাৰ্ক থাকিলে বা ইণ্টাৰগেটিভ হ'লে কি কৰিব লাগে? এফাৰ্মেটিভত ল'ব লাগে, ফুল ষ্টপত ল'ব লাগে। কিন্তু বহুতে এইটো ভুল কৰে। তো এইটো যিহেতু ভইচ হয়, ভইচত এক্টিভতো কুৱেশ্যন মাৰ্ক হ'ব লাগিব, ইণ্টাৰগেটিভ হ'ব লাগিব, পেছিভতো ইণ্টাৰগেটিভ হ'ব লাগিব। ঠিক আছে, তো কি হ'ল? দি কুৱেশ্যন, এইটো অবজেক্ট আহিল। তাৰপিছত শুড নট বি, 2 নম্বৰ নিয়ম কি আছিল? টেন্স অনুসৰি বি ভাৰ্ব, হেল্পিং ভাৰ্ব। তাৰপিছত কি আছিল? মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল। ৰেইজ আছে, কি আছে? ৰেইজড। তাৰপিছত বাই প্ৰিপজিশ্যন, তাৰপিছত হৈছে ছাবজেক্ট। ইয়াতে ইউ আছে ছাবজেক্ট। নাও সময় বুজিছে, সময় বুজোৱাটো কি হয়? শেষত হয়। নেক্সট, দ্য ব্ৰিজ ৱাজ কমপ্লিটেড ইন এ ৰেকৰ্ড টাইম। এইটো চাব লাগিব, দ্য ব্ৰিজ ৱাজ কমপ্লিটেড, এইটো আমি যদি ছাবজেক্ট হিচাপে ধৰি লওঁ। তাৰপিছত ৱাজ, তাৰপিছত কি আছে? কমপ্লিটেড। মানে এইটো কোনো টেন্সতে পৰা নাই। মই আগতে কৈছিলোঁ যে এক্টিভ ভইচটো কি হ'ব? কোনোবা নহয় কোনোবা এটা কি হ'ব? টেন্সত পৰিব লাগিব। তো এইটো মনত ৰাখিব লাগিব। তেনেহ'লে এইটো এক্টিভ ভইচ নহয়, কাৰণ ৱাজ ৱেৰৰ পৰত ৱাজ ৱেৰ ক'ত হয়? পাষ্ট কণ্টিনিউৱাছ টেন্সত হয়। আৰু পাষ্ট কণ্টিনিউৱাছত কি হয়? ৱাজ ৱেৰৰ পিছত কি আছে? ৱাজ ৱেৰৰ পিছত আছে মেইন ভাৰ্বৰ লগত আই এন জি। ইয়াতে মেইন ভাৰ্বৰ লগত আই এন জি নাই, পাষ্ট পাৰ্টিচিপল আছে। তেনেহ'লে কি হ'ব লাগিব? এইটো পেছিভ ভইচ হ'ব লাগিব। তেনেহ'লে এইটোক এক্টিভ কৰিম। এতিয়া চোৱা, দ্য ব্ৰিজ ৱাজ কমপ্লিটেড ইন এ ৰেকৰ্ড টাইম। ইয়াতে বাই কোনে কৰিছে এইটো লিখা নাই। এতিয়া বাই কোনে কৰিছে এইটো আমাক নিজে লিখিব লাগিব। এতিয়া চাব লাগিব কি কৰিছে? ব্ৰিজ। তো ব্ৰিজে কোনে বনায়? ৱাৰ্কাৰে বনায়। তেনেহ'লে কি হ'ব? বাই ৱাৰ্কাৰ্ছ, এইটো লিখা নাই। তো যিবিলাক এনেকুৱা কিছুমান কমন বস্তু যিবিলাক লিখা নহয়। তো ৱাৰ্কাৰ্ছ, আমি কি কৰিম? ৱাজ আছে, এই ৱাজটো চাই আমি গম পাম যে এইটো কি আছে? পাষ্ট ইনডিফিনিট টেন্সত ল'ব লাগিব। তো ৱাজ, দি ৱাৰ্কাৰ ছাবজেক্ট হ'ল, মেইন ভাৰ্বটো পাষ্ট ইনডিফিনিটৰ গঠন কি? মেইন ভাৰ্বটো পাষ্ট ফৰ্ম। তো দ্য ৱাৰ্কাৰ্ছ কমপ্লিটেড, তাৰপিছত কি হয়? ছাবজেক্ট, মেইন ভাৰ্ব, তাৰপিছত কি হয়? অবজেক্ট। অবজেক্টটো কি হ'ব? আমি জানো অবজেক্টৰ পেছিভত কি হয়? ছাবজেক্টৰ ঠাইত যায়। তেনেহ'লে দি ব্ৰিজ প্ৰথমতে আছে, তেনেহ'লে এইটো হ'ব অবজেক্ট। তাৰপিছত ইন এ ৰেকৰ্ড টাইম, টাইম বুজাইছে, এইটো কি হ'ব? লাষ্টতে হ'ব। 2000 গ'ল, 2001। দে চে ডেট হি ইজ এ চেইণ্ট। এনেকৈ দে চে ডেট, পিপুল চে ডেট থাকিলে কি হয়? ইট ইজ দি ষ্টাৰ্ট কৰিব লাগে। ইট ইজ বা ইট ৱাজ। যদি এইটো পাষ্টত হয়, চে ইট যদি হয়, তেনেহ'লে ইট ৱাজ। প্ৰেজেণ্টত থাকিলে ইট ইজ। চে আছে প্ৰেজেণ্টত, তেনেহ'লে ইট ইজ। ইট ইজ চেড ডেট, এইটো দি নহয়, এইটো ডেট হ'ব। হি ইজ এ চেইণ্ট। ঠিক আছে। ৱাজ এ টাইগাৰ কিল্ড বাই দ্য হাণ্টাৰ। কি আছে? এটা কুৱেশ্যন মাৰ্ক আছে। আমাক কি লিখিব লাগিব? কুৱেশ্যন মাৰ্কত ল'ব লাগিব। তো কুৱেশ্যন, এইটো এনচাৰটো দিয়াৰ আগত মই আগতে এইটো এক্সপ্লেইন কৰিম যে এইটো কেনেকৈ হ'ল। প্ৰথমতে কি আছে? ৱাজ এ টাইগাৰ কিল্ড বাই দ্য হাণ্টাৰ। যদি কোনোবা ছাত্ৰ ছাত্ৰীৰ মানে অসুবিধা হয়, তো সেইকাৰণে মই এইটো এক্সপ্লেইন কৰি আছোঁ। নহ'লে এইটো ডাইৰেক্টে কৰিব পাৰোঁ, ৱাজ ৱেৰ থাকিলে ডিড হয়। এইটো মই ইণ্টাৰগেটিভ টেন্সৰ ভইচ কৰা নাই এতিয়াও ভিডিঅ' বনোৱা নাই। যদি বনাই দিম, সেইটো মই সহজে কেনেকৈ কৰিব পাৰিম এইটো শিকাই দিম। তো এইটো মই এনেই এক্সপ্লেইন কৰি আছোঁ। ৱাজ এ টাইগাৰ কিল্ড বাই দ্য হাণ্টাৰ। তো ৱাজ আছে, কিল্ড আছে, বাই আছে, এইটো বুজা যায় এইটো পেছিভ ভইচ আছে। আমাক কি লাগিব? এক্টিভত ল'ব লাগিব। আৰু এক্টিভ হ'লে কি হ'ব লাগিব? কুৱেশ্যন মাৰ্ক হ'ব লাগিব, ইণ্টাৰগেটিভ হ'ব লাগিব। ঠিক আছে। তো এই পেছিভটো আগত কি কৰিম? আমি এফাৰ্মেটিভত ল'ম। এফাৰ্মেটিভ হ'লে কি হ'ব? এফাৰ্মেটিভৰ পৰা ইণ্টাৰগেটিভ কেনেকৈ ল'ব লাগে বা ইণ্টাৰগেটিভৰ পৰা এফাৰ্মেটিভ কেনেকৈ ল'ব লাগিব, সেইটোৰ ওপৰত মই বেলেগকৈ এটা ভিডিঅ' বনাইছোঁ। সেইটো
তোমালোকে চাব পাৰা মই এইটো এই কৰ্নাৰত ভিডিঅ'ৰ কৰ্নাৰত আই বুটামত দি দিম এ টাইগাৰ ৱাজ কিল্ড মানে কি হয় ইন্টাৰগেটিভত কি হয় হেল্পিং ভাৰ্বটো অক্সিলাৰিজবোৰ ছাবজেক্টৰ আগত আহে মানে এইটো এই টাইগাৰ আমি ছাবজেক্ট ধৰি দিছোঁ এইটো ছাবজেক্টৰ আগত আহিছে তেনেহ'লে কি হ'ব এইটো পিছত আহিব এফাৰ্মেটিভত এ টাইগাৰ ৱাজ কিল্ড বাই দ্য হাণ্টাৰ এইটো এফাৰ্মেটিভ আহিল কিন্তু পেচিভে থাকে এতিয়াও এইটো এক্টিভ কৰিম এক্টিভ কৰিব কি হ'লে বাই দ্য হাণ্টাৰ তাৰমানে ছাবজেক্ট এইটো হ'ব কি দ্য হাণ্টাৰ হৈছে ছাবজেক্ট ৱাজ আছে আগৰটোৰ দৰে ৱাজ আছে পাষ্ট ইনডিফিনিট টেন্স দ্য হাণ্টাৰ কিল্ড দ্য টাইগাৰ হৈছে কি দ্য টাইগাৰ কি আছে দ্য টাইগাৰ ছাবজেক্টৰ ঠাইত আছে তেনেহ'লে কি হ'ল আমি জানো পেচিভত কি হয় অবজেক্টৰ ছাবজেক্টৰ ঠাইত যায় তেনেহ'লে এতিয়া কি কৰিম এইটো অবজেক্টত লৈ আহিম এতিয়া কি হ'ল এইটো এক্টিভত আহিল কিন্তু আমাক লাগে কি এক্টিভৰ আকৌ ইন্টাৰগেটিভ এইটো এফাৰ্মেটিভে হ'ল ইন্টাৰগেটিভ কৰিম যেহেতু এটা পাষ্ট ইনডিফিনিট টেন্সত আছে পাষ্ট ইনডিফিনিট টেন্সত হ'লে আমি ডিড দি এফাৰ্মেটিভ কৰিব ইন্টাৰগেটিভ কৰিব পাৰোঁ প্ৰথমতে ডিড ল'ম তাৰপিছত ছাবজেক্ট তাৰপিছত মেইন ভাৰ্বটোৰ প্ৰেজেণ্ট ফৰ্ম তাৰপিছত অবজেক্ট লাষ্টত কোৱেশ্চন মাৰ্ক তো এইটো এই গ'ল আমাৰ হৈ গ'ল কি ইন্টাৰগেটিভ আৰু এক্টিভ এইটো এনচাৰ ৱাজ এ টাইগাৰ কিল্ড বাই দ্য হাণ্টাৰ ডিড দ্য হাণ্টাৰ কিল্ড দ্য টাইগাৰ ঠিক আছে এবার 2002 পিপল স্পিক ইংলিশ অল ওভার দ্য ওয়ার্ল্ড 2002 এক নম্বৰ এইটো চোৱা পিপল স্পিক ইংলিশ আমি বাকীখিনি চাব নালাগে ইয়াতে ভাৰ্ব হৈছে কি স্পিক কোনোবাই যদি ছাবজেক্ট ভাৰ্ব বাহিৰ ছাবজেক্ট অবজেক্ট বাহিৰ কৰিব নাজানে এইটো মই ভইচ চেঞ্জৰ ভাৰ্ব ওৱানত দি দিছোঁ এইটো মানে কেনেকৈ ছাবজেক্ট আৰু অবজেক্ট বাহিৰ কৰিব লাগে ধুনীয়াকৈ বুজাই দিছোঁ তাতে গৈ দেখিলে হ'ল ভিডিঅ'টো তো কি আছে স্পিক কি কয় ইংলিছ কয় তো ইংলিছটো হৈছে কি আমাৰ কি ইংলিছটো হৈছে অবজেক্টটো লৈ আহিলোঁ ইংলিছ পিপল স্পিক ইংলিছ পিপল ছাবজেক্ট স্পিক প্ৰেজেণ্ট ফৰ্মত আছে তেনেহ'লে প্ৰেজেণ্ট ইনডিফিনিট টেন্স ছাবজেক্ট প্লাছ মেইন ভাৰ্ব প্ৰেজেণ্ট ফৰ্ম অবজেক্ট এইটো প্ৰেজেণ্ট ইনডিফিনিটৰ গঠন তো প্ৰেজেণ্ট ইনডিফিনিট যদি থাকে পেচিভত কি হয় ইজ এম ইজ আৰ আহে তো ইংলিছ ইজ হ'ব ইংলিছ ইজ স্পিক ইয়াৰ পাছ পাৰ্টিচিপল হৈছে স্পকেন তাৰপিছত অল অভাৰ দ্য ৱৰ্ল্ড এইটো কি থাকিল অবজেক্টত আহিল এতিয়া চোৱা বাই পিপল মই লিখা নাই কিয় লিখা নাই এতিয়া চোৱা স্পিক ইংলিছ কোনে কয় গৰু ছাগলীয়েতো নকয় মানুহে কয় তো এইটো নিলিখিলেও হয় যিটো কমন ছাবজেক্ট হয় এইটো নিলিখিলেও হয় ঠিক আছে এতিয়া চোৱা দ্য ষ্টেজ ৱাজ ডেকৰেটেড বাই দ্য ষ্টুডেণ্টছ বাই আছে তেনেহ'লে ইয়াৰ পিছতটো কি হ'ব ছাবজেক্ট হ'ব ৱাজ ডেকৰেটেড পাষ্ট ইনডিফিনিট টেন্সত হ'ব তেনেহ'লে দি ষ্টুডেণ্টছ ডেকৰেটেড দ্য ষ্টেজ এইবাৰ 2003 আৰু এই 2003তে মই মেট্ৰিক দিছিলোঁ কিন্তু এ ডক্টৰ ইজ এক্সামিনিং দ্য পেচেণ্টছ চ' কি টেন্সত আছে এ ডক্টৰ ছাবজেক্ট ইজ এক্সামিনিং এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে তেনেহ'লে দি পেচেণ্ট হৈছে অবজেক্ট দ্য পেচেণ্টছ এইটো ডক্টৰ এজন আছিল সেইকাৰণে ইজ হৈছে এইটো বহু বছৰ সেইকাৰণে আৰ হৈছে দ্য পেচেণ্টছ আৰ বিং প্ৰেজেণ্ট কণ্টিনিউৱাছত কি হয় হেল্প অক্সিলাৰিজ তো এম বিং ইজ বিং আৰ বিং তো এনে বহু বছৰ আৰ বিং তো এক্সামিনিং ইয়াৰ পাছ পাৰ্টিচিপল হৈছে এক্সামিনড তাৰপিছত এইটো মই ব্ৰেকেটত দিছোঁ মানে এইটো নিলিখিলেও হয় পেচেণ্টটো কোনে ডক্টৰে এক্সামিন কৰে ডক্টৰে দেখে হয়নে নহয় এবাৰ নেক্সট আছিল 2 নম্বৰ দ্য টাইগাৰ ৱাজ কিল্ড বাই দ্য হাণ্টাৰ ঠিক আছে তো ৱাজ কিল্ড আছে বাই আছে তো বুজা যায় পেচিভত আছে তেনেহ'লে কি হ'ব দি হাণ্টাৰ ছাবজেক্ট ৱাজ কিল্ড পাষ্ট ইনডিফিনিট টেন্স সেইকাৰণে ছাবজেক্টৰ পিছত মেইন ভাৰ্বটোৰ পাষ্ট ফৰ্ম কিল্ড দ্য টাইগাৰ প্ৰথমতে আছে মানে এইটো আৰু বাকীও নাই অবজেক্ট তাতে দি টাইগাৰ অবজেক্ট দ্য হাণ্টাৰ কিল্ড দ্য টাইগাৰ 2004ত আহিছে চাম বয়েজ ব্ৰক দ্য উইণ্ড' পেইনছ এইটো কি হয় বহু বস্তু নহয় সেইকাৰণে কি হ'ল ৱেৰ আহিল আৰু ৱেৰ কি আহিল কাৰণ দ্য বয়েজ চাম বয়েজ ব্ৰক তো এইটো ছাবজেক্ট চাম বয়েজ এইটো ছাবজেক্ট ব্ৰকটা হৈছে ব্ৰেকৰ পাষ্ট ফৰ্ম তো সেনেহ'লে পাষ্ট ইনডিফিনিট টেন্স তো দ্য উইণ্ড' পেইনছ ৱেৰ ব্ৰকেন ব্ৰকেন হৈছে পাষ্ট পাৰ্টিচিপল তাৰপিছত বাই চাম বয়েজ ঠিক আছে নেক্সট দে হেভ কমপ্লিটেড দ্য ৱৰ্ক এইটো কি আছে দে হেভ কমপ্লিটেড দে ছাবজেক্ট হেভ মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল কমপ্লিট ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল কমপ্লিটেড তেনেহ'লে বুজা যায় এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে তো কি হ'ব দি ৱৰ্ক হেজ বিন প্ৰেজেণ্ট পাৰফেক্টত কি হয় হেভ বিন নহ'লে হেজ বিন দি ৱৰ্ক থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সেইকাৰণে কি হ'ল হেজ বিন
কমপ্লিট কমপ্লিটেড বাই দেম দে আছে ছাবজেক্ট বাই দেম ঠিক আছে তো এনেকৈ আমি মই এইটো 5 বছৰৰ এক্সপ্লেইন কৰিলোঁ ভইচ চেঞ্জৰ এইটো যদি ভাল পাইছে লাইক মাৰিব আৰু এনেকুৱা আৰু ভিডিঅ' যদি প্ৰয়োজন হয় মোক কমেণ্ট বক্সত লাগিব বুলি কমেণ্ট কৰিব আৰু যদি প্ৰয়োজন নাই তেনেহ'লে আৰু কি ক'ম মই ভইচৰ বাকী যিখিনি আছে সেইখিনি বনাই শেষ কৰি দিম ভইচ ঠিক আছে থেংক ইউ